সকলোলৈকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজিৰ ভিডিঅ'টি ই-লাৰ্ণিঙৰ ওপৰত ক'ব বিচাৰিছোঁ। ই-লাৰ্ণিং সাধাৰণতে কি? ই-লাৰ্ণিং কাক বোলে? ই হৈছে ই-লাৰ্ণিং, ই হ'ল ইলেক্ট্ৰনিক লাৰ্ণিং। ইলেক্ট্ৰনিক লাৰ্ণিং বুলি ক'লে আমি সাধাৰণতে ইলেক্ট্ৰনিক মাধ্যম নাইবা ডিজিটেল মাধ্যমৰ দ্বাৰা আমি যি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ তাকে ই-লাৰ্ণিং বুলি কোৱা হয়। সেই শিক্ষা আনুষ্ঠানিকেই হওক নাইবা অনানুষ্ঠানিকেই হওক, সকলো ধৰণৰ শিক্ষাকেই ই-লাৰ্ণিং বুলি কোৱা হয়। ই-লাৰ্ণিং বুলি ক'লে আমি সেই ইলেক্ট্ৰনিক নাইবা ডিজিটেল মাধ্যমবিলাকৰ ভিতৰত কি মাধ্যম সোমাই আছে আমি তাকে চাব লাগিব। সেই মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ', টেলিভিশ্যন, কম্পিউটাৰ, দেন ইণ্টাৰনেট, এই সকলো ধৰণৰ মাধ্যমৰ থ্ৰুৰে আমি যি শিক্ষা অৰ্জন কৰিব পাৰোঁ সেই তাকে কোৱা হয় ই-লাৰ্ণিং। আৰু ই-লাৰ্ণিঙে আমাক সকলো ঠাইৰ মানুহে সকলো সময়তে শিক্ষা গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিছে। E-learning includes numerous types of media that deliver text, audio, images, animation, and streaming videos, and includes technology applications and processes such as audio or video tape, satellite TV, CD-ROM, and computer-based learning, as well as local internet or extranet and web-based learning. E-learning can occur in or out of the classroom. It can be self-paced asynchronous learning or maybe instructor-led synchronous learning. E-learning is suited to distance learning and flexible learning, but it can also be used in conjunction with face-to-face teaching, in which case the term blended learning is commonly used. আমি নিশ্চয় বুজি পাইছোঁ ই-লাৰ্ণিং ক্লাছৰুমৰ ভিতৰতো হ'ব পাৰে নাইবা ক্লাছৰুমৰ বাহিৰতো হ'ব পাৰে। It can be self-paced asynchronous learning. Asynchronous learning সাধাৰণতে self-paced হয়। E-learning can occur in or out of the classroom. E-learning ক্লাছৰুমৰ ভিতৰতো হ'ব পাৰে বাহিৰতো হ'ব পাৰে। It is self-paced asynchronous learning. It can be self-paced asynchronous learning. আমি ইয়াতে দুটা শব্দ পালোঁ, এটা হৈছে asynchronous learning আৰু এটা হৈছে synchronous learning. asynchronous learning আৰু synchronous learning মানে কি? synchronous learning প্ৰথমতে আমি বুজোঁ, আমি যেতিয়া ক্লাছৰুমত টিচাৰ এজনে ফেচ টু ফেচ আমাক পঢ়ায় সেইটোকে synchronous learning বুলি কোৱা হয়। ৰিয়েল টাইমত যিটো নেকি টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত ইণ্টাৰেকশ্যন হৈ পেলাই যিটো পঢ়ায় সেইটো synchronous learning। আৰু synchronous learning অফলাইনো হ'ব পাৰে অনলাইনো হ'ব পাৰে। অনলাইন কেনেদৰে আজিকালি জুম নাইবা গুগল মিট ব্যৱহাৰ কৰি যি অনলাইন মিটিং কৰা হয় সেইটো চিনক্ৰনাছ লাৰ্ণিঙৰ ভিতৰত পৰিব, অনলাইন চিনক্ৰনাছ লাৰ্ণিঙৰ ভিতৰত পৰিব। কিন্তু এচিনক্ৰনাছ লাৰ্ণিং কোনটো? যিটো নেকি ইনষ্ট্ৰাক্টৰ নাথাকে, ইনষ্ট্ৰাক্টৰে টিচাৰে এবাৰ পঢ়োৱা গোটেই কথাখিনি ৰেকৰ্ড কৰি পাব্লিছ কৰি দি দিলে আৰু সেই ভিডিঅ' আকাৰে পাব্লিছ কৰি দিলে, অডিঅ' ভিডিঅ' আকাৰে পাব্লিছ কৰাৰ পিছত ষ্টুডেণ্টে যেতিয়া সেই ভিডিঅ'টো চাব সেইটো এচিনক্ৰনাছ লাৰ্ণিং বুলি কোৱা হয়। আৰু এচিনক্ৰনাছ লাৰ্ণিংটো চেল্ফ পেচড কিয় কোৱা হয়? এচিনক্ৰনাছ লাৰ্ণিঙৰ জৰিয়তে যিকোনো ষ্টুডেণ্টে ইয়াক পাৰ্টিচিপেট কৰিব পাৰে। এই ষ্টুডেণ্ট বিভিন্ন ধৰণৰ থাকে, কিছুমান ষ্টুডেণ্ট খুব স্পীডত লাৰ্ণিং কৰে, কিছুমানে শ্ল' লাৰ্ণিং কৰে। শ্ল' লাৰ্ণিঙৰ সি বাৰে বাৰে ভিডিঅ'টো চোৱাৰ সুবিধা পায়। স্পীডত লাৰ্ণিঙে এবাৰতে বুজি পালে তেওঁ বাৰে বাৰে চাই সময় নষ্ট নকৰে, তেনেকুৱা ধৰণৰ এচিনক্ৰনাছ লাৰ্ণিঙত পোৱা যায়। গতিকে আমি বুজি পালোঁ ই-লাৰ্ণিংটো চিনক্ৰনাছো হ'ব পাৰে এচিনক্ৰনাছো হ'ব পাৰে। ই-লাৰ্ণিং ইজ সুইটেড টু ডিষ্টেঞ্চ লাৰ্ণিং। ডিষ্টেঞ্চ লাৰ্ণিং আমি নিশ্চয় বুজোঁ। ডিষ্টেঞ্চ এডুকেশ্যনৰ ক্ষেত্ৰত ই-লাৰ্ণিঙে যথেষ্ট গুৰুত্ব লাভ কৰিছে। আগৰ দিনত ষ্টুডেণ্টে কিতাপৰ কাৰণে হাহাকাৰ খাব লগা হৈছিলে আৰু ক্লাছৰ কাৰণে হাহাকাৰ খাব লগা হৈছিলে, কিন্তু এতিয়া ই-লাৰ্ণিঙৰ জৰিয়তে ডিষ্টেঞ্চ এডুকেশ্যন অতি সহজ হৈ পৰিছে। But it can also be used in conjunction with face-to-face teaching, and in which case
the term blended learning is commonly used. আৰু কিন্তু এইটো ফেচ টু ফেচ টিচিঙৰ ক্ষেত্ৰতো ইউজ কৰা হয় ব্লেণ্ডেড লাৰ্ণিং শব্দ নতুনকৈ এটা শব্দ ব্লেণ্ডেড লাৰ্ণিং অফলাইন এণ্ড অনলাইন দুইটা মাধ্যমতে যি শিক্ষা প্ৰদান কৰা হয় সেইটোকে ব্লেণ্ডেড লাৰ্ণিং বুলি কোৱা হয় গতিকে ই লাৰ্ণিং ব্লেণ্ডেড লাৰ্ণিঙকো সামৰি লৈছে গতিকে এতিয়া কিছুমান এডভান্টেজ এণ্ড ডিসএডভান্টেজ অফ ই লাৰ্ণিং সুবিধা আৰু অসুবিধাখিনি কথা আলোচনা কৰিব ওলাইছিলোঁ লাৰ্ণিং ইজ ছেল্ফ পেচড মই আগতে কৈছোঁ লাৰ্ণিংটো ছেল্ফ পেচড হয় ষ্টুডেণ্টে নিজৰ অনুযায়ী গতি চেঞ্জ কৰিব পাৰে দেন লাৰ্ণিং ইজ ছেল্ফ ডাইৰেক্টেড নেক্সট পইণ্ট হ'ল লাৰ্ণিং ইজ ছেল্ফ ডাইৰেক্টেড ষ্টুডেণ্টে ইচ্ছা অনুযায়ী নিজৰ টপিক চিলেক্ট কৰিব পাৰে যি প্ৰয়োজন সেইটো ইণ্টাৰনেটত চাই পেলাই সেই নিৰ্দিষ্ট বিষয়ৰ প্ৰয়োজনীয় বস্তুটো ষ্টুডেণ্টে চাব পাৰে ডিজাইন এৰাউণ্ড দ্য লাৰ্ণাৰ প্ৰয়োজন অনুযায়ী ডিজাইন কৰা হৈছে জিঅ'গ্ৰাফিকেল বেৰিয়াৰ আৰ এলিমিনেটেড অপেনিং আপ ব্ৰডাৰ এডুকেশ্যন অপশ্যনছ জিঅ'গ্ৰাফিকেল এৰিয়া পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰাই এটেণ্ড কৰিব পাৰে শিক্ষা ল'ব পাৰে 24 hours availability 24/7 accessibility makes scheduling easy and allow a greater number of people to attend বহুত মানুহে 24 hours ইণ্টাৰনেটৰ জৰিয়তে ই লাৰ্ণিং এক্সেছ কৰিব পাৰে অন ডিমাণ্ড এক্সেছ means learning can happen precisely when needed যেতিয়া প্ৰয়োজন তেতিয়াহে পঢ়িব যিকোনো সময়ত দৰকাৰ নাই travel time and associated cost are reduced or eliminated travel time কলৈকে যাব নালাগে ইণ্টাৰনেটৰ মাধ্যমত নিজৰ মোবাইলটো নাইবা লেপটপ না কম্পিউটাৰ থৈ জ্ঞান অৰ্জন কৰিব পাৰে আন ঠাইলৈ নোযোৱাকৈ overall student cost are frequently less potentially lower cost for company বিলাকৰো কম খৰচত বিভিন্ন ধৰণৰ ট্ৰেইনিং আদি কৰিব পাৰে fosters greater students interaction and collaboration বিভিন্ন ধৰণৰ ষ্টুডেণ্টৰ ইণ্টাৰেকশ্যন আৰু কলাবৰেশ্যনটো সুবিধা হয় কলাবৰেশ্যন হয় ইজনে সিজনৰ লগত আলোচনা মৰ্মে ডিছকাছ কৰিব পাৰে কলাবৰেশ্যন fosters greater students tutor contact কি কৰে বিভিন্ন ধৰণৰ ষ্টুডেণ্ট আৰু ইনষ্ট্ৰাক্টৰ টিচাৰৰ মাজত কণ্টেক্ট হয় এনহেন্স কম্পিউটাৰ এণ্ড ইণ্টাৰনেট স্কিলছ এই কি কৰে কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ স্কিল বঢ়াই দিয়ে মানুহক কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ স্কিল বঢ়াই দিয়ে প্ৰয়োজন যেতিয়া মানুহৰ যি প্ৰয়োজন হয় তেতিয়া সেই বিষয়ে নিশ্চয় জ্ঞান অৰ্জন কৰিবই লাগিব নহ'লে কামটো নচলে নেক্সট আহিলে লিমিটেশ্যনছ অফ ই লাৰ্ণিঙৰ কিছু লিমিটেশ্যনছ আমি চাওঁ ভেৰিয়াছ লিমিটেশ্যনছ আছে ইয়াৰ উপৰিও মুখ্য লিমিটেশ্যনটো হৈছে ডিছএডভান্টেজটো হ'ল টেকনিকেল এণ্ড হাৰ্ডৱেৰ লিমিটেশ্যনছ মানে হ'ল ষ্টুডেণ্টছ নিড নেচেচাৰী হাৰ্ডৱেৰ কম্পিউটাৰ হাৰ্ডৱেৰ লাগিব হাৰ্ডৱেৰ কম্পিউটাৰ হওক মোবাইল হওক বা লেপটপ হওক যিকোনো এটা ডিভাইচ লাগিবই তেতিয়াহে ই লাৰ্ণিং সম্ভৱ হয় প্ৰিণ্টাৰ লাগিব ই লাৰ্ণিং ছাচ এজ ডেস্কটপ অৰ নোটবুক কম্পিউটাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ প্ৰিণ্ট কৰিবৰ কাৰণে কাগজখন প্ৰিণ্ট কৰিবৰ কাৰণেও প্ৰিণ্টাৰ লাগিব গতিকে এনেবোৰ খৰচ বহুতেই বহন কৰিব নোৱাৰে গতিকে এইটো এটা মেজৰ ডিছএডভান্টেজ Personal issue, the lack of ICT skills is one of the barrier of e-learning training যাৰ ICT skills নাই কম্পিউটাৰ নলেজ নাই তেওঁলোকৰ কাৰণে বিশেষ অসুবিধাৰ সৃষ্টি হয় e-learning is the product of the advanced technology e-learners will also have to learn new skills and responsibilities related to the technology জ্ঞান থাকিবই লাগিব তেতিয়াহে e-learningৰ আগবাঢ়িব ই লাৰ্ণিং কৰিব পাৰিব দ্য লিমিটেশ্যনছ কম্পেয়াৰ টু ট্ৰেডিশ্যনেল কেম্পাছ ইট ইজ ৰেডাৰ হাৰ্ড টু চিক এডভাইচ এজ কম্পেয়াৰ টু ফেচ টু ফেচ ইনষ্ট্ৰাকশ্যনতকৈ ই
কম্পাৰেটিভলি কম পৰিমাণে এডভান্টেজ আছে কাৰণ ফেচ টু ফেচ ইনষ্ট্ৰাকশ্যন লেড টিচিঙত কি হয় ষ্টুডেণ্টে বেছি ইণ্টাৰেকশ্যন কৰাৰ সুবিধা পায় গতিকে অতি সোনকালে কম সময়ত বেছি বুজি পায় কিন্তু অনলাইন এচিনকনাছ লাৰ্ণিঙত সেই সুবিধাটো নাপায় Physical classroom, however, will enable learners to learn faster as they can always refer to the instructors or peers for guidance. Next, limitation, design limitations, poor design of e-learning. E-learning or course content, যদি poor design হয় তেতিয়াহ'লে সেই এটা মেজৰ ইছ্যু হৈ যায় লাৰ্ণাৰ্ছ সকলৰ কাৰণে সেই বুজিব হয়তো বুজি নাপাব নাইবা বুজিবলৈ কঠিন হ'ব গতিকে এইখিনি হ'ল লিমিটেশ্যনছ আৰু ওপৰত দিলোঁ এডভান্টেজ মেইন এডভান্টেজ কি আছিলে আৰু মেইন লিমিটেশ্যনছ কি আছিলে মেইন এডভান্টেজ হ'ল চেল্ফ পেচড চেল্ফ ডাইৰেক্টেড ডিজাইন ফৰ দ্য লাৰ্ণাৰ্ছ 24 hours এভেইলেবিলিটি অন ডিমাণ্ড এক্সেছ ট্ৰেভেল টাইম ৰিডিউচ কৰে অভাৰঅল কষ্ট ৰিডিউচ কৰে পটেঞ্চিয়েলি লোৱাৰ কষ্ট ফৰ কোম্পানীজ ষ্টুডেণ্টছ ইণ্টাৰেকশ্যন কলাবৰেশ্যন হয় ষ্টুডেণ্টছ ইনষ্ট্ৰাক্টৰ কণ্টেক্ট হয় দেন কম্পিউটাৰ স্কিলছ পাই যায় Next, limitations, technological and hardware limitations, personal issue. Then, limitations compared to traditional campus. Then, ahil design limitations. আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে বুজি পালে ই-লাৰ্ণিং কি ইয়াৰ এডভান্টেজ আৰু ডিছএডভান্টেজ কি নেক্সট আৰু এটা ভিডিঅ' তেনেকুৱা ভিডিঅ' এটা আকৌ লৈ আহিম গতিকে আজিলৈ ইমানখিনিতে সামৰিলোঁ ধন্যবাদ জয় অসম